মই তৰুণ গগৈৰ ল'ৰা সন্মুখৰ পৰা যুঁজি যাম কিন্তু এই উৎসৱ নহ'ব মই প্ৰয়াত তৰুণ গগৈদেৱৰ সন্তান আমি বিজেপি গোটেই ইক'চিষ্টেম RSSৰ পৰা আমি ভয় নকৰোঁ আমি সন্মুখৰ পৰা যুঁজি যাম স্পষ্টৰে আমি স্পষ্টবাদী হৈ আমি যুঁজি যাম আৰু আমি অসমৰ জনসাধাৰণ হৈ আমি মাত মাতি যাম বিজেপিৰ গোটেই ইক'চিষ্টেম গৌৰৱ গগৈক লৈ ব্যস্ত কিন্তু কিয় গৌৰৱ গগৈক লৈ শংকিত হৈছে নেকি বিজেপি গৌৰৱ গগৈৰ মতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অপপ্ৰচাৰ চলাই উদঙাই দিছে নিজৰ ভিতৰৰ দুৰ্বলতা ইয়াৰ আঁৰত আছে বিজেপিৰ সাংগঠনিক সালসলনিৰ ইংগিত তেওঁলোকৰ যি অপপ্ৰচাৰ চলাই আছে সেইটো তেওঁলোকৰ বৰ্তমান বিজেপি চৰকাৰৰ দুৰ্বলতা প্ৰমাণ কৰে তেওঁলোকৰ মনৰ ভিতৰত অস্থিৰতাটো প্ৰমাণ কৰে হ'ব পাৰে ক'ৰবাত তেওঁলোকৰ ভিতৰত যে সাংগঠনিক সালসলনি হৈ আছে সেয়া লৈ মুখ্যমন্ত্ৰী চিন্তিত অবৈধ কয়লা খনন বন্ধ হৈ পৰাত নোপোৱা হৈছে কয়লা চিণ্ডিকেটৰ টকা আৰু অস্থিৰ হোৱা কাৰণ আৰু এটা আছে যে যেতিয়াৰ পৰা তেওঁ বিচৰা নাছিলে কিন্তু যেতিয়াৰ পৰা অবৈধ কয়লা খনন অলপ তেওঁলোকে স্থগিত কৰিবলৈ হ'ল বহুত কোটি কোটি টকা তেওঁৰ দলৰ ক্ষতি হৈছে লোকচান হৈছে হাজাৰ হাজাৰ কোটি টকা আৰু যিমান অংকৰ আছে মোৰ সেইটোও জানে এই তথ্যবোৰো মোৰ আছে যে মুখ্যমন্ত্ৰী আজি তেওঁৰ ওপৰত কিমান আঘাত পৰিছে যে তেওঁ সেই কয়লা চিণ্ডিকেটৰ সেই যে পইচা যে আগতে দলে পাই আছিলে সেই পইচাটো এতিয়া নোপোৱা হ'ল 2026ত গাদী হেৰুৱাৰো ভয় আছে হিমন্ত বিশ্ব শৰ্মাৰ লগতে এইখন চৰকাৰৰ ওচৰত মাত্ৰ 12 মাহে আছে 12 মাহলৈকে তেওঁলোকৰ মুখ্যমন্ত্ৰী গাদীৰ ওপৰত বহিব পাৰিব তাৰপিছতো অসমৰ জনসাধাৰণ তেওঁলোকে আঁতৰাই দিব এতিয়া সেই ভয় এই যে নিজৰ মাজত সেই নিজৰ ভিতৰৰ যে ভয় এই ভয় লৈ কি কৰিব এই ভয়টো কাৰোবাৰ ওপৰতো মানে এৰিব লাগিব নিজৰ চিন্তাটো কাৰোবাৰ বেলেগৰ মূৰৰ ওপৰত ফাটিব লাগিব তো সেইকাৰণে এতিয়া গোটেই বিজেপি ইক'চিষ্টেম মোক আৰু মোৰ পৰিয়ালক বদনাম কৰিবলৈ চেষ্টা কৰিছে ইয়াৰ পাছতে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ গৌৰৱ গগৈয়ে আইনা দেখুৱালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মধ্যপ্ৰদেশত ধৰা পৰা ISI এজেণ্ট আছিল বিজেপি IT চেলত গৌৰৱ গগৈৰ প্ৰশ্ন মধ্যপ্ৰদেশ বিজেপিত ধৰা পৰা ISI এজেণ্টৰ বাবে গঠন কৰা হৈছিল নে SIT পাঠানকোটলৈ ISIক আদৰণি কোনে জনাইছিল পাকিস্তানত গৈ কোনে খাইছিল বিৰিয়ানী চাওক যদি আপোনালোকে অলপ ইতিহাসলৈ যায় আপোনালোকে দেখা পাব যে মধ্যপ্ৰদেশত মনোজ ইয়াদ হোগা ধ্ৰুৱ সাক্সেনা মধ্যপ্ৰদেশত ISI এজেণ্ট ধৰা পৰিলে এই ISI এজেণ্ট ক'ত আছিলে বিজেপি দলত আছিলে বিজেপি IT চেলত আছিলে তো এতিয়ালৈকে ISI কংগ্ৰেছৰ ভিতৰত সোমাব পৰা নাই কিন্তু ISI বিজেপিৰ ভিতৰত সোমাই গৈছে তাৰ ওপৰত কিবা SIT হ'ল কুছ কেছ হোৱা উসমে कुछ हुआ डिस्ट्रिक्ट IT सेलर ही डिस्ट्रिक्ट मोट अभियोग है तक तो धरिले मोट अभियोग है कोनो ভিত্তিহীন अभियोग तक तो एंटी टेररिज्म स्क्वाड तक धरिसे अरेस्ट हल और तार पिছত একো নাই এতিয়া ISI কোনে স্বাগতম জনাইছিলে আজিৰ পৰা 10 বছৰ আগৰ কথাবোৰ পাতি আছে তো মুখ্যমন্ত্ৰীয়ে 10 বছৰ 12 বছৰ 13 বছৰ খাজি খুব ফেসবুক চাইছে 2016 চনত ISI পঠানকোটলৈ কোনে মাতিছিলে বিজেপি চৰকাৰে পঠানকোটলৈ ISI সোমাবলৈ অনুমতি কোনে দিলে 2016 চনত দেই মোৰ যে পাকিস্তানে দেখাই আছে 15 চনত এই ফটোবোৰ দেখাই আছে 16 চনত ISI সোমাবলৈ অনুমতি কোনে দিলে মোদী চৰকাৰে প্ৰধানমন্ত্ৰী বিৰিয়ানী খাবলৈ কেতিয়া গ'ল প্ৰধানমন্ত্ৰী বিৰিয়ানী খাবলৈ গৈছে 15 চনত তো তেওঁ বিৰিয়ানী খাবলৈ গ'ল তেতিয়াতো আপত্তি নাই গৌৰৱ গগৈৰ এই প্ৰশ্নবোৰৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়া হ'ব চাবলগীয়া নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট